Welcome to part 3. লখৰা পামুহি তাৰ পিছত আমি চাব আহিলো পলাশবাৰীৰ ৰাস। এইবোৰ আমাৰ ইগনোৰ কৰিব, আমাৰ বাইদেউ চলিয়ে থাকে। পিছে আপোনালোকে যদি মোৰ আগৰ পাৰ্ট কেইটা চোৱা নাই, সো দুটা পাৰ্ট আছে আৰু তো চাই ল'ব আপোনালোকে। সো সবতকে বেছি ভাল লাগিলে পলাশবাৰীতে আহি, কিন্তু তাতে ভিৰ বহুত, কিন্তু লাইটিং হওক ডেকোৰেশ্যন হওক ধুনীয়া কৰিছে। আৰু ইয়াতে ৰাসটো বহুত বেছি ডাঙৰকৈ হৈছে, মানে জাগাটো বহুত বেছি ডাঙৰ আৰু মানে ইমানে ভিৰ দেখিছে নহয়, খোজকাঢ়িব দৰকাৰ নাই, মানুহে আপোনাক নিজে নিজে ঠেলাই লৈ যাব। আপুনি নিজে কওকচোন, এই পুতনা আৰু আমাৰ এই বাইদেউৰ মাজত কিবা পাৰ্থক্য পাইছেনে? আৰু চাওক, এই ব্ৰিজটোৰ ওপৰত ইমানে মানুহ আৰু তলতো ইমান মানুহ, এনেকুৱা লাগিছে ন ব্ৰিজটো মাথাৰ ওপৰতে পৰি যাব। আকৌ সেইটো ব্ৰিজেদিয়ে পাৰ কৰি পেলাই আমি ইফালে মেলা ফালে আহিলোঁ আৰু তাতে চফটি খালোঁ। আৰু চবতকৈ বেছি ভিৰ এইখিনি জেগাতে হৈছিলে। আজি যদি সঁচাকৈ তেওঁ ইয়াতে গান গাই থাকিলে হয়। তাৰ পিছতে আমি যিহেতু 10টা বাজিয়ে গৈছিলে, ঘৰতে কি ভাত খাম, তো এখন ৰেষ্টুৰেণ্টত ৰখিলোঁ। বাৰু কি কৰিছে আপুনি? তাইৰ কথাই চাব নে মুখৰ তাইৰ একশ্যনে চাব। বাৰু মাষ্টৰনীক চাওক, আমাৰ ফটো তোলা মাষ্টৰনী। যোৱা খেলি দিছে বেছি। বাইদেউ বা মাক জীয়েকৰ লেকচাৰ। পাপৰটো খাওক, সুদা পাপৰটো খাওক। কেনেকৈ খাম সুদা পাপৰটো? খাওক না, আপুনি খাওক। 100টামান ফটো তোলাৰ পিছত আৰু আধা ঘণ্টা ৰখাৰ পিছত ফাইনেলি আমাৰ খানা আহি গ'ল। চ' আমাৰ ৰাস চোৱা পাৰ্ট ইয়াতে সমাপ্ত হয়। তো লগ পাম আন এটা মিনি ব্লগত। আজিলৈ বাই বাই।